হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। অতি সহজতে আৰু খুব কম সময়ৰ ভিতৰত কেনেকৈ চাদৰত দহি বাতিব পাৰি তাকে মই আপোনালোকক ওচৰলৈ লৈ আনিছোঁ। আজি মই দহি বাতিবৰ বাবে এনেচা সূতা লৈছোঁ। এই সূতা নেচাক ভেভেৰী পাত বুলি কয় ঠায়ে ঠায়ে, আৰু এই সূতা নেচা খুব কোমল হয়। মানে দহিটো খুব ধুনীয়া বাতিলে মানে খুব ধুনীয়া লাগে, লাহি পাহি হয়। আৰু কিছুমানে জিলেলে সূতাই বাতে বাৰু, সেইখিনি অকণমান ঠৰঙা টাইপৰ হয়। আৰু এটা গুলি লৈছোঁ আৰু এটা মই বেজি লৈছোঁ। যিহেতু ছাইডত পাৰিকেইটা মোৰ বগা, সেইকাৰণে মই সেই সূতা নেচা বগা লৈছোঁ। এতিয়া চাওক মই কেনেকৈ কৰিছোঁ। বেজিটো সূতাডাল মই দীঘলকৈ লৈছোঁ। দীঘলকৈ লৈ মই একেবাৰতে কাটি দিয়া নাই। সেই সূতাডালতে মই একেবাৰতে 4ডাল 5ডালমান মই সূতা গাঁঠি লৈছোঁ। এতিয়া 1ডাল 2ডাল 3ডাল 4ডাল হ'ল, একে কোবতে হৈ গ'ল সূতাকেইডাল। মই কেঁচিৰে কাটি দিছোঁ। এতিয়া মই গাঁঠি দিম। প্ৰথমতে এডালে দিম, আকৌ নেক্সট সিডালত দিম, আকৌ নেক্সট আকৌ প্ৰথমৰ ডালৰ সৈতে দিম। মানে ওলত ওপৰতকৈ কাঠিবোৰ দিব লাগে। ওলত ওপৰতকৈ কাঠিবোৰ দিলে কি হয়, খুলি যোৱাৰ চান্স নাথাকে। এনেধৰণে তিনিটা গাঁঠি দি ল'ব লাগিব। এতিয়া চাওক, মই এটা চাদৰখনৰ এটা ছাইডৰ সূতাকেইডাল গাঁঠি শেষ কৰিলোঁ। এতিয়া মই থোপা লগাইছোঁ। এইটো গুৰিলে মই চপাই লৈ যাম, গুৰিত দিছোঁ একেবাৰে। তাৰপিছত তলৰ আঙুলিটোত সূতাডাল ৰাখি মই তলেদি দিছোঁ। 3টা গাঁঠি দিব লাগিব আমি। এতিয়া বুঢ়া আঙুলিটো ৰাখি পিনি ওপৰত দিছোঁ। পুনৰ তলৰ আঙুলিটোত ৰাখি আকৌ এটা দিছোঁ। এতিয়া কেইটা হ'ল? 3টা গাঁঠি হ'ল। এতিয়া 3টা দিলে ওলত ওপৰতকৈ 3টা গাঁঠি দিলে